নমস্কাৰ বন্ধুসকল, আহক আমি আৰু এটা নতুন পাঠলৈ সোমাই যাওঁ, নহয় জানো? এইটো হ'ব আপোনাৰ পাৰ্ট নম্বৰ 11, য'ত আমি শিকিম পাষ্ট কণ্টিনিউৱাছৰ বিষয়ে। পাষ্ট কণ্টিনিউৱাছ মানেনো কি? নামটোৰ পৰাই বুজা যায়। কণ্টিনিউৱাছ মানে চলি থকা, পাষ্ট মানে হ'ল অতীত, মানে অতীতত যিটো কাম চলি আছিলে সেই কামটোকে কি ক'ব? পাষ্ট কণ্টিনিউৱাছ টেন্স বুলি ক'ব। আৰু এই পাষ্ট কণ্টিনিউৱাছ টেন্সটো লিখাৰ ফৰ্মটো হৈছে কেনেকৈ? ছাবজেক্ট প্লাছ ৱাজ বা ৱেৰ। ৱাজ মানে WAS ৱাজ, আৰু WERE ৱেৰ। ৱাজ বা ৱেৰ, ছিংগুলাৰত ৱাজ, প্লুৰেলত ৱেৰ। তাৰপিছত প্লাছ মেইন ভাৰ্ব যিটো আছে তাৰ প্ৰেজেণ্ট পাৰ্টিচিপল হ'ব, আৰু তাৰপিছত অবজেক্ট হ'ব, আৰু তাৰপিছত এক্সটেনশ্যন হ'ব। বুজিলেনে? ছাবজেক্ট প্লাছ ৱাজ বা ৱেৰ প্লাছ মেইন ভাৰ্বত প্ৰেজেণ্ট পাৰ্টিচিপল প্লাছ আপোনাৰ অবজেক্ট প্লাছ এক্সটেনশ্যন। সেইটোৱে হৈছে ইয়াৰ ফৰ্ম। আৰু অসমীয়াত এটা চেণ্টেঞ্চ পালে সেই চেণ্টেঞ্চটো কোন টেন্সৰ হ'ব, পাষ্ট কণ্টিনিউৱাছ কেনেকৈ হ'ব, সেইটো বুজিবলৈ হ'লে যিটো অসমাপিকা ক্ৰিয়া বুলি কয়, অসমাপিকা ক্ৰিয়াটোৰ পাছত, অসমাপিকা ক্ৰিয়া মানে হৈছে যিটো ক্ৰিয়া সম্পূৰ্ণকৈ কাম কৰা বা হোৱা, সম্পূৰ্ণকৈ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, সেইটোৱে হৈছে অসমাপিকা ক্ৰিয়া। সমাপন হোৱা নাই, তাৰমানে সম্পূৰ্ণ হোৱা নাই। যেনেকৈ খাই, গৈ, শুই এনেকৈ বুলি কওঁতে কেতিয়াও আমাৰ সেই শব্দটো, সেই ক্ৰিয়াটো সমাপন হোৱা, সম্পূৰ্ণৰূপে সমাপন হোৱা নুবুজায়। সেইকাৰণে তাক অসমাপিকা ক্ৰিয়া। ঠিক আছে? যেনেকৈ মই শুই বুলি ক'লে কোনো ধৰণৰ চেণ্টেঞ্চ নহ'ল, নহয় জানো? মই শুই আছিলোঁ, মই শুই আছোঁ, মই শুই থাকোঁ, সেইবিলাকহে, হয় নাই? ইয়াৰ পিছত শুইটোৰ পিছত আছোঁ, আছা থাকে, এইবোৰ থাকিলে যদি থাকে তেতিয়াহে কি হ'ব? বাক্যটো সম্পূৰ্ণতা পাব। কি কয়? ভাৰ্বটোৱে সম্পূৰ্ণতা পাব। এতিয়া ইয়াতে যদি অসমাপিকা ক্ৰিয়াৰ পাছত আছিলোঁ, আছিলা, আছিলে বা আছিল এইকেইটা যদি থাকে, যেনেকৈ মই খাই আছিলোঁ, তুমি খাই আছিলা, তেওঁ খাই আছিলে বা সি খাই আছিল, এনেকুৱাবোৰ যদি থাকে, আছিলোঁ, আছিলা, আছিল, আছিলে, এনেকুৱাবোৰ যদি থাকে, তেতিয়া ডেফিনেটলি জানিব লাগিব যে সেইটো পাষ্ট কণ্টিনিউৱাছ টেন্স হ'ব, নহয় জানো? পাষ্ট কণ্টিনিউৱাছ টেন্স। এতিয়া ছাপ'জ মই এটা বাক্য ল'লোঁ, তেওঁ সেই সময়টোত ফুটবল খেলি আছিল, এই খেলি পিছত আছিল, হয় নহয়? তেওঁ সেই সময়টোত ফুটবল খেলি আছিল। ছাবজেক্ট হ'ল তেওঁ, গতিকে সি। ভাৰ্ব হ'ল খেলি থকা, গতিকে খেলিটো হ'ল প্লে'। কি খেলি আছে? ফুটবল খেলি আছে, হয় নহয়? গতিকে সেইটোকে লিখিবলৈ গ'লে হি ৱাজ প্লেয়িং ফুটবল। হি ৱাজ প্লেয়িং ফুটবল এট ডেট টাইম। সেইটো সময়ত কৈছে, এট ডেট টাইম। হি ৱাজ প্লেয়িং ফুটবল এট ডেট টাইম। বাকী এক্সটেনশ্যন আপুনি লগাব পাৰে, উইথ হিজ ফ্ৰেণ্ডছ, আমুক ইন দ্য প্লেগ্ৰাউণ্ড, বিভিন্ন ধৰণৰ আপোনালোকে লগাই থাকিব পাৰে পিছফালে। গতিকে সেইটো হ'ল পাষ্ট কণ্টিনিউৱাছ, নহয় জানো? আকৌ ৱাজ ৱেৰ ক'ত লাগিব সেইটোও জানিবলৈ দৰকাৰ। ৱাজটো আপোনাৰ লাগিব ক'ত? ৱাজটো সদায় ছিংগুলাৰ ফৰ্মত ৱাজ লাগিব, আৰু যেতিয়া প্লুৰেল হ'ব তেতিয়া ৱেৰ লাগিব। ছিংগুলাৰ হ'লে ৱাজ, প্লুৰেল হ'লে ৱেৰ। ছিংগুলাৰবোৰ কোনবোৰ? যেনেকৈ আই, তাৰপিছত ইউ এটা আছে ছিংগুলাৰ, আকৌ প্লুৰেলো হয়। তাৰপিছত হি ছিংগুলাৰ, দে হ'ল প্লুৰেল, দিছ ছিংগুলাৰ, দ'জ হ'ল প্লুৰেল, তেনেকুৱা, বা দিজ হ'ল প্লুৰেল, নহয় জানো? সেইবোৰ। গতিকে আজিলৈ পাষ্ট কণ্টিনিউৱাছৰ বিষয়ে ইমানখিনি। তাত ছামিং আপ কৰাৰ আগতে আকৌ এবাৰ মই ছামাৰীটো কৈ দিবলৈ ওলাইছোঁ যে পাষ্ট কণ্টিনিউৱাছ তাৰ নামটোৰ পৰাই বুজা যায়। পাষ্ট কণ্টিনিউৱাছ হ'বলৈ হ'লে শিকি অতীতত যিটো কাম চলি থকা বুজাইছিল সেইটোৱে হ'ল পাষ্ট কণ্টিনিউৱাছ। সেই পাষ্ট কণ্টিনিউৱাছটো লিখিবলৈ হ'লে ছাবজেক্ট প্লাছ ৱাৰ্ব প্লাছ মেইন ভাৰ্বৰ প্ৰেজেণ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট প্লাছ এক্সটেনশ্যন লাগিব। ইয়াৰ জানি অসমীয়াত কেনেকৈ গম পাম এই চেণ্টেঞ্চটো যে পাষ্ট কণ্টিনিউৱাছ, সেইটো জানিবলৈ হ'লে অসমাপিকা ক্ৰিয়াটোৰ পিছত আছিলোঁ, আছিলা, আছিলে, আছিল থাকিব লাগিব, তেতিয়াই বুজি পাম সেইটো পাষ্ট কণ্টিনিউৱাছ। আৰু পাষ্ট কণ্টিনিউৱাছৰ ফৰ্মটো হ'ল ছাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ মেইন ভাৰ্বৰ প্ৰেজেণ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট প্লাছ এক্সটেনশ্যন। ঠিক আছে? আজিলৈ ইমানেই। গতিকে নেক্সট ক্লাছত আকৌ আমি পাষ্ট পাৰফেক্টৰ বিষয়ে শিকিম। গতিকে আজিলৈ ইমানতেই। গতিকে আনটিল দেন, গুড বাই।